মাতার আগত তুমি নকরিবা ব্যক্ত নতু আয়ে আমাকে করিব ক্রোধ। তুমি চিন্তা নকৰিবা দাদা। ভাই তোমাক মই কদপিতো বিপদত পৰিবলৈ নিদিও দাদা। এই হে প্ৰকৃতি ভাতৃৰ বচন। বার বল ভাতৃ দাদা যাও আগুৱাই জীৱন্ত মৃগ বিচাৰি। জীবন্ত মৃগ? ও ভাই তেন্তে বলা দাদা। বলা ভাই। ইমান সুন্দৰ দাদা। নিশ্চয়বা ইয়াক মই ধৰিম জীৱন্তে। দাদা নিগৰ তৰে মই ইয়াৰ চাপিম কা। দাদা ৰবা দাদা। ভাই
থপিয়াই অমিগটোৱে কেনেদৰে চট ফটাইছে নাপায় নাপায় শুনা দুটা এৰি দিয়া আমি গতি এৰি দিবৰ বাবে ধনাদাই আমি এই বিঘ বন্দী কৰি ৰাখিম ইয়াক আমাৰ উদ্যানত নাপায় পোনা দুটি বন্দী কৰি ৰাখিলে বনৰ পশু পক্ষী তোমালোককো বন্দী কৰি ৰাখিব বনৰ দেৱতাই এই বনৰ মাজত আমাক যদি ৰাখে বন্দী কৰি কেনেকৈ যাম আমি পিতা মাতাৰ সমীপে দাদা মোৰ বৰ ভয় লাগিছে দাদা ইয়াক মই দেৱনী আমাৰ কথা মানি মৃগক দিনা এৰি অতি উত্তম এতিয়া তোমালোকো যোৱা আমিও যাওঁ জয়কৰ সামগ্ৰী কৰোঁগৈ যোগাৰ চলে নিৰিখিয়ে মৃগক দিলে মোকলাই নাযাওঁ আমি ঘূৰি বল ভাতৃ যাওঁ আগুৱাই নহয় দাদা ভাই বহু পলম হ'ল মাতৃয়ে কৰিব চিন্তা বলা দাদা যাওঁ নদী নিশ্চয় যাম কিন্তু পুনৰ আহিব লাগিব তুমি মোৰ লগত এই বনলৈ সেয়া হ'ব দাদা তেন্তে বলা মাৰিছ আৰু সুবাহুক পাইছেনে পোৱা নাই মই সিহঁতক বিচাৰি প্ৰিয়ে কিয় কৰিছ চিন্তা বালক সিহঁত এতিয়া নিশ্চয় উদ্যানতে কৰি আছে প্ৰিয়া সমগ্ৰ উদ্যান বিচাৰিলো মই কিন্তু নাপালো বিচাৰি সেইবাবে মই হৈছো চিন্তিত তোক চিন্তা নকৰিবা প্ৰিয়ে বিশ্বাস আছে মোৰ পুত্ৰৰ ওপৰত বিশেষকৈ আছে বিশ্বাস জ্যেষ্ঠ পুত্ৰ মাৰিছৰ ওপৰত বুদ্ধিয়সী যদিওবা মাৰিছ মোৰ দৰে ৰাক্ষসৰ পুত্ৰ তথাপিতো দেখা নাই মাৰিছৰ দেহত ৰাক্ষসৰ গুণ তোমাৰ এই ৰূপ আৰু গুণেৰে সমৃদ্ধ ধন্য তাৰকা ৰাক্ষসৰ জীৱন তুমি কৰিলা ধন্য উপহাৰী দিলা মোক দুটি অমূল্য ৰথ গ্ৰহণ কৰিবা উঠা বাচাত তোমালোক আমাৰ হৃদয়ৰ ধন অটবেলি ক'ত আছিলা তোমালোক মাতৃ আমি আমাৰ উদ্যানতে আছিলো মলি মিথ্যা বচন নুবুলিবা মাৰিছ তোমালোকক সমগ্ৰ উদ্যান বিচাৰি কৰিলো চলাত কিন্তু নাপালো যে তাত সুবাহু মাতৃ আমি কৰিছিলো মৃগ চিকাৰ আৰু মাতৃ মৃগ চিকাৰো ক্ৰিয়া কৰিছিলো আমি মৃগ হৈ উদ্যানৰ এচুকত আছিলো লুকাই তোমাক যোৱা দেখিছিলো মাতৃ মৃগ হৈ থকাৰ বাবে নাহিলো সত্যনে তোমাৰ বচন মাৰিছ মোৰ কিন্তু এতিয়াও আছে সন্দেহ মাতৃ সত্য কথা কৈছো মাতৃ পাছে মাতৃ বৰ ভোক লাগিছে আমাৰ মাতৃ আমাৰ বৰ ভোক লাগিছে হ'ব প্ৰিয়ে আৰু নকৰিবা পুত্ৰৰ লগত পিতৃ ভোকত হৈছো
বলক তেন্তে নাথ সকলোৱে আহাৰ কৰোগৈ গ্ৰহণ ব'লা প্ৰিয়। আচ্ছা হয় সকলো সম্ভৱ অনাভিশ্ব পৃথিৱীৰ পৰমেশ্বৰে সৰ্বস্ব তেওঁ পৰম কৃপালু তেওঁৱেই কৰ্তা তেওঁৱেই ধৰ্তা সৃষ্টিৰ আদিতে তেওঁ সমস্ত ভূততে বিৰাজমান তেওঁ তেনেহেন পৰম কৃপালু সবে মিলি আমি যোগ ধৰ্ম মানি যজ্ঞৰ মাধ্যমেৰে কৰো আৰাধনা ওম নারায়ণায় নমঃ ওম নারায়ণায় নমঃ হাত ওম দাদা সব হাত দাদা ঋষিকতে কৰিছে যজ্ঞ অ দাদা ভূমিষ্ঠ ফল আছে নারায়ণ সন্মুখত ভাই দাদা তুমি কৰা অপেক্ষা যজ্ঞৰ ফল মই কৰিম হৰণ ৰ'বা দাদা নাই দাদা ভাই দাদা নারায়ণায় নমঃ ওম নারায়ণায় নমঃ এই কি কুটে আহি আনু পালেহি গুৰুদেৱ ঐ গুৰুদেৱ গুৰুদেৱ মই যজ্ঞ ফল কৰিলে হৰণ কিয় কৰিছে খোলা হ'ল আমি পাত্ৰ আনিছো এই ভূমিষ্ঠ ফল এই অখিষ্ট বালক যজ্ঞর ফল করে হরণ হেরাও তোর মতি বালক গন্তহতর অধম মাতা পিতা অদ্ভুত বালক খিকুয়া নাই হিষ্টাচার এই সাৱধান কিয় তই আমাৰ মাতা পিতাক কৰিছ নিন্দা নিশ্চিন তই আমাক নিশ্চিন তই আমাৰ পিতাক সেই হেতু পিতাক কৰিছ নিন্দা হওঁ আমি সুন্দৰাজনৰ পুত্ৰ ও সুন্দরাজনের পুত্র অর্থাৎ তারও কর্তনৈত হোক সঠিক চিনাক্ত কৰিছ তই আমাক অপমান কৰিলে বিদায়িত হতে ঘটিব উচিত শাস্তি ৰাক্ষসৰ সন্তানৰ পৰা ইয়াতকৈ আৰু কি আশা কৰিব পাৰি সাৱধান কাক তই ৰাক্ষস বুলিছ ভাই দাদা কি ক'লে এই পাখণ্ডই শুনিলানে তুমি আমি বোলে ৰাক্ষস পাখণ্ড এতিয়াই তহঁতৰ যজ্ঞ আমি কৰিম হিমন্তই কৈশ সেরাই নিশিনিলি হতে যজ্ঞর মহিমা নিশিনিলিত হতে
রেখের টপবল তহত কাজী মই এই অভিহাপ করিম রাক্ষস পরিণত কিসে অদ্ভুত কথা কয় এই জোড়া রেখিয়ে আমি বলে রাক্ষস হব পরিণত। রেখের টপবলক করতাশিল্য বালক বলিয়ারু নহময় এটি আই তহতক দেউ অভিহাপ অশিরেই তহত বৃহৎ রাক্ষস অপরিণত না 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 পরিবার না 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 পরিবার না না পরিবার না না ক্ষমা নাই দয়া নাই ক্ষমা নাই অগস্ত্যর অন্তরোধ দেবভূতি দেবভূতি ওলা এই স্থান আমি করু পরিত্যাগ আমি কি হোসাই ওম রাক্ষস এই আমার কি হয়েছে দাদা পিতা পিতা দাদা
বিভৎসরূপ। ভাতৃ, দাদা, কি দেখিছো মই? তোমাৰো মোৰো তোমাৰো তোমাৰো বিভৎস ৰূপ। দাদা, মোৰো বিভৎসৰূপ। তোমাৰো বিভৎস ৰূপ। দাদা, অৰ্থাৎ দাদা আমি ৰাক্ষস। আমি ৰাক্ষস। দাদা, দাদা, আমি নহয় ৰাক্ষস। আমি নহয় ৰাক্ষস। আমি নহয় ৰাক্ষস। মাতা। দাদা, দাদা, এই ৰূপে কেনেকৈ যাম আমি পিতাৰ সমীপে? ঋষিবৰ, 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 আমাক ক্ষমা কৰক, দয়া কৰক আমাক। দাদা, ভাতৃ, বলা দাদা, ঋষিবৰৰ চৰণত ধৰি মাকো আমি ক্ষমা ভিক্ষা। অসম্ভৱ দাদা, অসম্ভৱ ভাতৃ, অসম্ভৱ। যি লিখিয়ে দিলে আমাক এই বিভৎস ৰূপ, তাৰ চৰণত পৰি আমি মাগিম ভিক্ষা। দাদা, মাৰিছ মই আৰু মোৰেই ভাতৃ। ওলাও তুমি। দাদা, ওলা ভাতৃ। দাদা কোৱা। পিতৃ লক্ষ ৰক্ষা অক্ষৰত্ব ভাতৃৰ মমতা হৈ আছিল সত্য। হয় দাদা। আজি তাক অগস্তই কৰিলে জাগ্ৰত। জাগ্ৰত। মোৰ ওপৰত লম মই এখন দাদা, ভাতৃ, তোমাৰ ভাতৃ মই প্ৰতিক্ষণতে তোমাকে দিছো। ভাতৃ, এইবাৰো দাদা নহ'ব বিক্ৰম। দাদা, ভাতৃ, কৰিছো পণ। নাকে কৰিম আমি কষ্টৰে উত্তম, অতি উত্তম ভাতৃ। বলা যাওঁ এতিয়া আমি অগস্ত্যাক বিচাৰি। অগস্ত্য। বলা দাদা, অগস্ত্য।